ছাৰ বাইদেউসকল কৰ্মচাৰীসকলৰ পুনৰাই একদিনকৈ তেখেতসকলৰ দৰমহা কৰ্তন কৰাৰ কাৰণে বিভাগে জাননী প্ৰকাশ পাইছে, যাৰ ফলত কৰ্মচাৰীসকলৰ এদিন কিয় তেওঁলোকৰ 2-3 দিনৰ দৰমহা কৰ্তন হ'ব পাৰে প্ৰতি মাহত। আৰু ইয়াকে লৈ এখন জিলাৰ শেহতীয়া জাননী প্ৰকাশ পাইছে, যিটো সকলো ধৰণৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে জানি এয়া আপডেট থকাটো বাঞ্ছনীয়। আৰু ইয়াতে কোৱা হৈছে যে আপোনাৰ বিশেষকৈ শিক্ষক কৰ্মচাৰীসকলে তেখেতসকলে যদিহে 9টাৰ আগত 3 দিন একেৰাহে উপস্থিত থাকিব নোৱাৰে, তেনেহ'লে তেখেতসকলৰ একদিন কেজুৱেল লিভ কৰ্তন কৰা হ'ব। আৰু তেনেকৈ পৰৱৰ্তী যদি তেখেতসকলৰ কেজুৱেল লিভ নাথাকে, একদিনৰ দৰমহা কৰ্তন কৰি থাকিব বুলি এয়া আপোনাৰ বাক্সা জিলাৰ ফালৰ পৰা এক বিশেষ জাননী প্ৰকাশ পাইছে। আৰু যাৰ ফলত পুনৰাই বাক্সা জিলাৰ শিক্ষক কৰ্মচাৰীসকলৰ তেখেতসকলৰ 3 দিন অনিয়মীয়া হ'লে কেজুৱেল লিভ আৰু তাৰপিছত কেজুৱেল লিভ নাথাকিলে একদিনৰ দৰমহা, এনেকৈ তেওঁলোকৰ প্ৰতিমাহে দৰমহা কৰ্তনৰ যি জাননী প্ৰকাশ পাইছে আমি আপোনালোকক দেখুৱালোঁ। সেয়েহে চৰকাৰী কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।